হেল্ল' এভৰিৱান আজি আমি এঠাইত ফুৰিবলৈ আহিছোঁ আৰু এই ঠাইখনৰ স্মৃতি বুকুৰ মাজত ইমান সজীৱ হৈ আছে কাৰণ এইখন বিদ্যালয়তে এটা সময়ত আমি পঢ়িছিলোঁ হাইস্কুলীয়া লাইফৰ কিছু বছৰ ইয়াত পাৰ হৈছে আজি এইখন বিদ্যালয়ৰ মহাৰজত জয়ন্তী তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে বিদ্যালয়ৰ মহাৰজত জয়ন্তী প্লেটিনাম জুবলি ৭৭ বছৰ পাৰ হৈছে এই বিদ্যালয়খনৰ অসমৰ ভিতৰত ঐতিহ্য আছে আৰু ইয়াৰ পৰা লেখাপঢ়া কৰি যোৱা ছাত্ৰ-ছাত্ৰী অসমৰ বিভিন্ন ক্ষেত্ৰত ভাৰতৰ বিভিন্ন ঠাইত বিভিন্ন কৰ্মত নিয়োজিত হৈ আছে ইমানেই নাম কৰা স্কুলখন ইয়াৰ ফলাফল প্ৰাইভেট স্কুলৰ নিচিনাকৈ ভাল হয় বৰ্তমানৰ প্ৰাইভেট যিবিলাক স্কুল আছে সেই প্ৰাইভেট স্কুলবিলাকৰ তুলনাত ইয়াৰ ফলাফল বহুত ভাল হয় গতিকে ইয়াত পঢ়া যিসকল ছাত্ৰ-ছাত্ৰী আছে আপোনালোকে গমে পায় এই বিদ্যালয়খনৰ কিমান এটা ঐতিহ্য অতীতৰ ৰোমন্থন কাহিনী আছে ভাৰত স্বাধীন হোৱাৰ সময়ত প্ৰতিষ্ঠা লাভ কৰা এইখন বিদ্যালয়ৰ আজি দ্বিতীয় নিশা মহাৰজত জয়ন্তীৰ দ্বিতীয় নিশা আৰু এই নিশাটিত চাওক মানুহৰ সাগৰ বৈ গৈছে মানুহ সমুদ্ৰ বৈ গৈছে ইমানেই এই মানুহ হৈছে আৰু পুৰণা প্ৰাচীন প্ৰাক্তন যিবিলাক ছাত্ৰ-ছাত্ৰী আছে সেই ছাত্ৰ-ছাত্ৰীসকল যে আহিছে তেওঁলোকক দেখিলে বিশ্বাসেই কৰিব নোৱাৰি বুঢ়া হৈ গৈছে চাকৰিৰ পৰা ৰিটায়াৰ হৈ গৈছে বহুতৰতো কিজানি মৃত্যুও হৈছে আমাৰ ছাৰসকলৰ বহু সংখ্যক এতিয়া নাই কিছুসকলৰ ৰিটায়াৰ হৈছে ঘৰত অসুস্থ হৈ আছে আৰু কিছু দুই এজন ছাৰৰ মৃত্যু হৈছে আমি সকলোৰ কাৰণে ঈশ্বৰৰ ওচৰত দোৱা কৰিছোঁ প্ৰাৰ্থনা জনাইছোঁ তেওঁলোকৰ আত্মাই যাতে সদ্গতি লাভ কৰে আল্লাই যাতে তেওঁলোকক জান্নাত দিয়ে আৰু যিসকল ছাত্ৰ-ছাত্ৰী আপোনালোক যদি এইখন বিদ্যালয়ত পঢ়িছে আৰু আহিব পৰা নাই আপোনালোকেও ছাৰ বাইদেউসকলৰ কাৰণে দোৱা কৰিব এইখন বিদ্যালয়ৰ কাৰণে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিব যাতে এই বিদ্যালয়খনে যাতে সুনাম কঢ়িয়াই লৈ যাবলৈ সক্ষম হয় দ্বিতীয় দিনাখন ইমান মানুহ গোটেই দিনটো ইমান হৈছে এতিয়া ৰাতি প্ৰায় ৩ বাজিছে এই সময়খিনিত চাওক মানুহৰ ভিৰ কেনেকুৱা হৈছে ইমান ভিৰ আৰু কাইলে কি হ'ব মানে মই আপোনালোকক দেখুৱাম ইমান মানুহে ভিৰ কৰে আৰু সাংস্কৃতিক অনুষ্ঠান আছে যে ৰাতি সাংস্কৃতিক অনুষ্ঠান হৈছে মই ভিডিঅ'ত সেই সাংস্কৃতিক অনুষ্ঠানৰ ভিডিঅ'বিলাক দিব পৰা নাই কাৰণ ষ্ট্ৰাইক লাগি যাব চেনেলত সেইকাৰণে কেৱল মাত্ৰ এইটোৰ পৰা আপোনালোকক দেখাই আছোঁ যাতে আপোনালোকে অলপ উপভোগ কৰিব পাৰে আৰু এনজয় কৰিব পাৰে মহাৰজত জয়ন্তী এই জয়ন্তীত আৰু মানে এইটো স্কুলৰ গ্ৰাউণ্ড হয় স্কুলখন সিফালে আছে ৰাতিৰ কাৰণে মই সেইফালে যাব পৰা নাই নাযাওঁ এতিয়া কেতিয়াবা আকৌ দেখুৱাম আপোনালোকে সেইফালে গৈ চাব পাৰিব স্কুলখন কিমান ধুনীয়া আৰু কিমান ডাঙৰ ইমান মজা গাঁও অঞ্চলত এনেকুৱা এখন বিদ্যালয় এই বিদ্যালয়খনৰ ইমান নাম সুনাম গৰিমা আৰু শিক্ষকসকলৰ চেষ্টা আৰু তেওঁলোকৰ মানে কৃচ্ছ সাধনৰ জৰিয়তে ছাত্ৰ-ছাত্ৰী কেনেকৈ লিখা পঢ়া কৰে আমাক যিসকল ছাৰে পঢ়াইছিল আজি তেওঁলোকৰ মাজৰ পৰা কেইবাজনক লগ পাইছোঁ তেওঁলোকৰ লগত চেলফি উঠিছোঁ ধুনীয়াকৈ কথা পাতিছোঁ এতিয়াও তেওঁলোকে আমাক যিখিনি সদুপদেশ দিলে তাৰ কাৰণে আমি সদায় ঋণী হৈ থাকিম তেওঁলোকৰ ওচৰত তেওঁলোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ আপোনালোকে যদি পাৰে আজি কাইলৈ ৰাতি যিটো সন্ধিয়া আছে এইজন আমাৰ এজন কলিগ হয় বৰ্তমান বেলেগ এখন স্কুলত আমি কাম কৰোঁ এতিয়া তেখেত মোৰ সম্বন্ধত মোৰ সম্পৰ্কীয় হয় গতিকে তেখেতৰ লগত আহিছোঁ আৰু বহুত মোৰ প্ৰাচীন পুৰণা যিবিলাক মানে বন্ধু বান্ধৱ আছিল সকলোৰে লগ পাইছোঁ তেওঁলোকৰ লগত তামাম এনজয় কৰিছোঁ ভাল লাগিছে এনেকুৱা জয়ন্তীবিলাকেহে আমাক একত্ৰিত কৰে নহ'লে যেতিয়াৰ পৰা মেট্ৰিক পাছ কৰিছোঁ তাৰপিছত আৰু তেওঁলোকৰ লগ পোৱা নাই